আলী তৌকিৰৰ উদ্দেশ্যত আছিল ভাৰত বিৰোধী ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে কংগ্ৰেছে গৌৰৱ গগৈক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে। গৌৰৱৰ পৰিয়াল আলী তৌকিৰ শ্বেখৰ সৈতে অতি ঘনিষ্ঠ। অৱশেষত আজি আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু প্ৰতীক্ষিত বিশেষ সংবাদমেল দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা হৈছে। এই বিশেষ আৰু গুৰুত্বপূৰ্ণ সংবাদমেলখন প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত SITয়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি এইখন সংবাদমেলৰ আয়োজন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় যে কংগ্ৰেছে গৌৰৱ গগৈক সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে। ইপিনে গৌৰৱৰ পৰিয়াল আলী তৌকিৰ শ্বেখৰ ঘনিষ্ঠ বুলি লগতে পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখৰ সৈতে গৌৰৱ পত্নী এলিজাবেথৰ আছে সংযোগ, কিয়নো 18 মাৰ্চৰ পৰা মাৰ্চলৈ এলিজাবেথ পাকিস্তানত আছিল। আলী তৌকিৰ শ্বেখ পাকিস্তানৰ এজন প্ৰভাৱশালী নাগৰিক। পাকিস্তান পৰিকল্পনা আয়োগৰ উপদেষ্টা আছিল আলী তৌকিৰ। লগতে পাক সেনাৰো অতি ঘনিষ্ঠ আছিল আলী তৌকিৰ শ্বেখ। ভাৰতক অশান্ত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰও কৰিছিল আলী তৌকিৰ শ্বেখে। ইপিনে লিড পাকিস্তান নামৰ NGOৰ CEO আছিল আলী তৌকিৰ শ্বেখ। এইখিনিতে মুখ্যমন্ত্ৰীৰে উল্লেখ কৰে যে এলিজাবেথে 2011 চনত লিড পাকিস্তানত যোগ দিছিল। সিন্ধু জলচুক্তিক লৈ লিড পাকিস্তানে কাম কৰিছিল। ইপিনে জলবায়ু নিয়ন্ত্ৰণৰ নামত সিন্ধু জলচুক্তিক পাকিস্তানৰ অস্ত্ৰৰূপে ব্যৱহাৰ কৰিছিল। আলী তৌকিৰৰ মতে অসমৰ মুছলমান নাগৰিকৰ ওপৰত পাকিস্তান আৰু বাংলাদেশৰ চৰ্ত আছে। অসমক লৈ আলী তৌকিৰৰ বিশেষ স্বাৰ্থ আছিল। দিল্লীৰ সংঘৰ্ষক লৈ গৌৰৱ গগৈক প্ৰশংসা কৰিছিল আলী তৌকিৰে, কিন্তু বিষয়টো সংসদত উত্থাপন কৰিছিল গৌৰৱ গগৈ। আলী তৌকিৰৰ প্ৰতিটো টুইট এলিজাবেথক টেগ কৰিছিল। এইসমূহ পোহৰলৈ অহাৰ পাছত সকলো টুইট আলী তৌকিৰে ডিলিটো কৰিছিল। লগতে কয় যে পৰা 2013লৈ 13 বাৰ ভাৰতলৈ আহিছিল আলী তৌকিৰ। আলী তৌকিৰে লগত অন্য লোককো ভাৰতলৈ আনিছিল। আলী তৌকিৰে এলিজাবেথক লিড পাকিস্তানত চাকৰি দিছিল। তাৰ পৰাই ভাৰতলৈ বদলি হৈছিল এলিজাবেথ, কিন্তু পাকিস্তানৰ পৰাই দৰমহা লৈ আছিল এলিজাবেথে। এলিজাবেথে পাকিস্তান সঠিক লিডক ৰিপৰ্ট কৰিব লাগিছিল। দিল্লীত চাকৰি কৰিও পাকিস্তানত ৰিপৰ্ট কৰিছিল এলিজাবেথে। আলী তৌকিৰে লগত অন্য লোককো ভাৰতলৈ আনিছিল। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় গৌৰৱৰ সৈতে বিবাহৰ পাছতো এলিজাবেথে ব্ৰিটিছ নাগৰিকত্ব এৰা নাই। বিবাহৰ পাছতো এলিজাবেথে নিজৰ ধৰ্ম এৰা নাই। আমেৰিকাৰ চিনেটৰ টম উডালিৰ অধীনত এলিজাবেথে প্ৰশিক্ষণ লৈছিল। টম উডালিয়ে পাকিস্তানত সহায় কৰিবলৈ মাৰ্কিন চৰকাৰক অনুৰোধ কৰিছিল। এলিজাবেথৰ এপইণ্টমেণ্ট লেটাৰখনো আমোদজনক। দিল্লীত নিযুক্তিৰ এবছৰ পাছত যোগদানৰ তাৰিখ দিছিল এলিজাবেথক। এই এবছৰত এলিজাবেথক প্ৰশিক্ষণ দিছিল আলী তৌকিৰে। ইপিনে আলী তৌকিৰ আৰু ভাৱনা লিথাৰ মাজত চুক্তি হৈছিল। সেইমতে এলিজাবেথক ভাৰতৰ বিভিন্ন কামত নিয়োগ কৰা হৈছিল। লগতে মুখ্যমন্ত্ৰীৰে কয় এলিজাবেথে দিল্লীৰ পৰা বহুবাৰ ইছলামাবাদলৈ হৈছিল। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্ৰমণৰ খৰচ বহন কৰিছিল লিড পাকিস্তানে। 1 লাখ টকা দৰমহা পাইছিল এলিজাবেথে, কিন্তু এলিজাবেথৰ মুৰব্বী ভাৱনা লিথাৰী পাইছিল মাত্ৰ 1000 টকা। এখন ফটোৱে পোহৰলৈ আনিছিল সাংসদ গৌৰৱ গগৈৰ পাক সংযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূলতঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত SITয়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি এই সংবাদমেলৰ আয়োজন কৰে।
দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্ত পেলাই অৱশেষত আজি আয়োজন কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহু প্ৰতীক্ষিত বিশেষ সংবাদমেল দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা হৈছে। এই বিশেষ আৰু গুৰুত্বপূৰ্ণ সংবাদমেলখন মূলতঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত SIT-য়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি এই সংবাদমেলৰ আয়োজন কৰে। উল্লেখ্য যে সংবাদমেলচিত্ৰ মুন্না প্ৰসাদ গুপ্তা, SSP ৰজি কলিতা, অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, প্ৰশান্ত ফুকন উপস্থিত থাকে। গৌৰৱ গগৈৰ পাক সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে কয় যে আমাৰ জাতিটোৰ বাবে এয়া অতি দুখৰ দিন। 2015 চনৰ 14 ছেপ্টেম্বৰত এই তথ্য পোহৰলৈ আহিছিল। যুৱ প্ৰজন্মৰ এটা দলক পাকিস্তান এম্বেচিলৈ লৈ গৈছিল গৌৰৱ গগৈ। লগতে কয়, মই ছিংগাপুৰত থাকোঁতে হোৱাটছএপত এখন ফটো পাইছিলোঁ। মই ভাবিছিলোঁ ফটোখন ভুৱা। কিন্তু কংগ্ৰেছৰ নেতাই দাবী কৰিলে সত্য। তাৰ পাছত তদন্ত হ'ল। তদন্তত পোহৰলৈ আহিল আলী তৌকিৰ শেখৰে থকা সম্পৰ্কৰ তথ্য। গৌৰৱ গগৈক কংগ্ৰেছে সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে। গৌৰৱৰ পৰিয়াল আলী তৌকিৰ শেখৰ ঘনিষ্ঠ। 2010 চনৰ পৰা 2013 চনলৈ 13 বাৰ ভাৰতলৈ আহিছিল আলী তৌকিৰ শেখ। মোদী চৰকাৰ গঠন হোৱাৰ পাছত কিন্তু এবাৰো ভাৰতলৈ অহা নাই আলী তৌকুৰ। দিল্লীৰ এখন সৰু হোটেলত আছিল আলী তৌকিৰ শেখ। দিল্লীৰ গ'ল্ড মেট্ৰপলিটান হোটেলত আছিল সকলো লোক। আলী তৌকিৰে এলিজাবেথক লিড পাকিস্তানত চাকৰি দিছিল। তাৰ পৰাই ভাৰতলৈ বদলি হৈছিল এলিজাবেথ। কিন্তু তেওঁ পাকিস্তানৰ পৰাই দৰমহা পাই আছিল। ইপিনে পাকিস্তানৰ গৃহ মন্ত্ৰালয়ৰ সৈতে গৌৰৱৰ সম্পৰ্ক আছিল। গৌৰৱ গগৈ পাকিস্তানত 10 দিন আছিল। জুণ্টি গগৈক হত্যা কৰা পাকিস্তানে কিয় গৌৰৱ গগৈক ৰঙা দলিচা পাৰি দিছিল? আমি এলিজাবেথ কলবাৰ্ণক জেৰা কৰিছিলোঁ। গৌৰৱ গগৈ পাকিস্তানৰ ক'ত আছিল, কাক লগ পাইছিল সুধিছিলোঁ। এলিজাবেথে আমাক কোনো উত্তৰ দিয়া নাছিল। স্পেইনত সোণৰ পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁই। সোণৰ পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁই। বক্সাং দিলুত ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত জয়ী অসম কন্যা। সোণৰ পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁই। বক্সাং দিলুত ইণ্টাৰনেশ্যনেল বক্সিঙৰ ফাইনেলত জয়ী। স্পেইনত 75 কেজি শাখাত জয়ী লাভলীনা। লাভলীনাৰ হাতত পৰাস্ত ইংলেণ্ডৰ মেৰী কেইট স্মিথ। সামাজিক মাধ্যমৰ জৰিয়তে আনন্দ প্ৰকাশ কৰিলে লাভলীনা বৰগোহাঁইয়ে। জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ টিম ইণ্ডিয়া। জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ টিম ইণ্ডিয়া। USAৰ বিৰুদ্ধে 29 ৰানত জয়ী ভাৰত। USAৰ সন্মুখত 162 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ভাৰতে। 132 ৰানহে কৰিবলৈ সক্ষম হৈ গৈছে। জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড। জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত খনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। জোনাই বজাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত খনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান। জুইত জাহ গ'ল লক্ষাধিক টকাৰ সসম্পত্তি। শ্বৰ্ট চাৰ্কুটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ নিৰ্বাপন কৰে জুই। হিন্দু মুছলমানৰ মিলনস্থলীত পৰিণত গৌৰীপুৰৰ কালী মন্দিৰ। যি সময়ত ৰাজনৈতিক নেতাৰ সাম্প্ৰদায়িক বক্তব্যই ৰাজ্যৰ আকাশ বতাহ কলুষিত কৰি তুলিছে। ঠিক তেনে সময়তে ধুবুৰীবাসীয়ে দেখুৱালে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। ডিজিটেল ডেস্ক। যি সময়ত ৰাজনৈতিক নেতাৰ সাম্প্ৰদায়িক বক্তব্যই ৰাজ্যৰ আকাশ বতাহ কলুষিত কৰি তুলিছে। ঠিক তেনে সময়তে ধুবুৰীবাসীয়ে দেখুৱালে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। প্ৰতি বছৰৰ দৰে এই বৰ্ষতো মা কালীৰ বাৰ্ষিক পূজা আয়োজন কৰি অপায়মংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনায়।
গৌৰীপুৰ বিধানসভা সমষ্টিৰ ৰমামাটি প্ৰথম খণ্ড গাঁৱত অৱস্থিত চাটাগুৰি মা কালী মন্দিৰৰ এই পূজা ভাগ আয়োজন কৰিলে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ লোকসকলে। ইপিনে হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একেলগে মিলি প্ৰেৰণ কৰিলে সম্প্ৰতিৰ বাৰ্তা। লগতে আয়োজন কৰিলে ৪৪ সংখ্যক বাৰ্ষিক পূজা ভাগ। কালী মন্দিৰৰ সভাপতি মুছলমান সম্প্ৰদায়ৰ হোৱাৰ লগতে সম্পাদকজন হিন্দু সম্প্ৰদায়ৰ। ইফালে বাৰ্ষিক পূজাভাগত পুৱাৰ পৰা নিশালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আগমন বহু ভক্তপ্ৰাণ ৰাইজৰ। চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ ভক্তপ্ৰাণ ৰাইজৰো আগমন ঘটে পূজাস্থলীলৈ। হাজোত গৰু চুৰৰ সন্ত্ৰাস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চুৰৰ সন্ত্ৰাস। এইবাৰ হাজোৰ বিভিন্ন অঞ্চলৰ কৃষকৰ গোহালিৰ পৰা গৰু চুৰ কৰা ৩টা গভাই চুৰ আৰক্ষীৰ জালত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰু চুৰৰ সন্ত্ৰাস। এইবাৰ হাজোৰ বিভিন্ন অঞ্চলৰ কৃষকৰ গোহালিৰ পৰা গৰু চুৰ কৰা ৩টা গভাই চুৰ আৰক্ষীৰ জালত। হাজো টুকুৰাদিয়াৰ মনোৰঞ্জন কলিতাৰ গৰু ফাৰ্মৰ পৰা গৰু চুৰ কৰি গ্ৰেপ্তাৰ ৩টা গভাই চুৰ। ইপিনে গৰু চুৰ কৰা সমগ্ৰ দৃশ্য বন্দী হ'ল চিচি কেমেৰা। গৰু চুৰ কাৰ্যত ব্যৱহৃত স্কৰ্পিঅ' বাহন এখন মটৰ চাইকেল আৰক্ষীয়ে জব্দ কৰে। লগতে ৰামৈউদা আৰু হাজো আৰক্ষীৰ যুটীয়া অভিযানত মোকালমোৱাৰ কচুৱা পথাৰৰ পৰা উদ্ধাৰ কৰে বিলাসী বাহন চুৰি কৰা ৩টাকৈ গৰু। দিনৰ ভাগত চোৰে চুৰি কৰা ঠাইসমূহৰ গতিবিধি নিৰীক্ষণ কৰে মটৰ চাইকেলেৰে। নিশা সেই ঠাইসমূহৰ চোৰে চুৰি কাৰ্য সংঘটিত কৰে। গ্ৰেপ্তাৰ হোৱা গভাই চোৰকেইটা ক্ৰমে হাজো চৰাবৰীৰ ৰমজান আলী, কচুৱা পথাৰৰ সোণবৰ আলী, জাকিৰ আলী বুলি জানিব পৰা গৈছে। ১৪ ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলঙৰ। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিশে নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলঙৰ। সাজু হৈ উঠিছে এই বহু প্ৰত্যাশিত দলংখন। চলিত মাহৰ ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীৰ বাবে মুকলি কৰিব এই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন। উল্লেখ্য যে প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামত উৎসৰ্গিত হ'ব সেতুখন। ১.২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেতুখনৰ নিৰ্মাণ ব্যয় প্ৰায় ৩০৩০ কোটি টকা। এই দলংখনে বহন কৰিব কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বৰ গৌৰৱময় গাথা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পৰ্যবেক্ষণ কৰিছে দলংখনৰ সকলো নিৰ্মাণ কাৰ্য। ২০২৬ বৰ্ষত ৰাজ্যবাসীলৈ অন্যতম উপহাৰ হিচাপে প্ৰদান কৰিব এই দলংখন। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে প্ৰায় ৩০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে এই দলংখন। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ ইতিমধ্যে পৰিদৰ্শন কৰি গৈছে। দলংখন মুকলিৰ পাছত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দূৰত্ব হ্ৰাস পোৱাৰ লগতে সকলো ক্ষেত্ৰত সুবিধা হ'ব। লগতে দলংখনৰ দৈৰ্ঘ্য ১ কিলোমিটাৰৰ অধিক হ'ব বুলিও উল্লেখ কৰিছে। ভাৰতবৰ্ষৰ নদীৰ ওপৰত নিৰ্মিত প্ৰথমখন এক্সট্ৰাডোজ দলং হিচাপে চিহ্নিত হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন। ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা দলংখনৰ মুঠ ৬টা খুঁটাত আছে মুঠ ১৩২ ডালকৈ এক্সট্ৰাডোজ কেবল। এই কেবলসমূহে দলংখনৰ শক্তি বৃদ্ধি কৰি অধিক মজবুত কৰাৰ লগতে দেখিবলৈ আকৰ্ষণীয় হৈ পৰিব। বিদ্যালয় সন্মুখত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। ফুলবাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত পুনৰ উত্তেজনা। ছাত্ৰ উৎপল টায়াৰৰ নশ্বৰে বিদ্যালয়ৰ সন্মুখ উদ্ধাৰ। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লেগ সৃষ্টি হয় উত্তেজনা। ফুলবাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত পুনৰ উত্তেজনা। ছাত্ৰ উৎপল টায়াৰৰ নশ্বৰে বিদ্যালয়ৰ সন্মুখ উদ্ধাৰ। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লেগ সৃষ্টি হয় উত্তেজনা। বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিতে ছাত্ৰজনৰ মৃত্যু হোৱা বুলি অভিযোগ।
সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফুলবাৰী শংকৰদেৱ শিশু নিকেতনৰ অধ্যক্ষকো গ্ৰেপ্তাৰ কৰে আৰক্ষী। ঘটনাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মা। বিদ্যালয় সন্মুখত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। ফুলবাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত পুনৰ উত্তেজনা। ছাত্ৰ উৎপল টায়াৰৰ নশ্বৰেৰে বিদ্যালয়ৰ সন্মুখ উদ্ধাৰ। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লেক সৃষ্টি হয় উত্তেজনা। ফুলবাৰী শংকৰদেৱ শিশু নিকেতনৰ চৌহদত পুনৰ উত্তেজনা। ছাত্ৰ উৎপল টায়াৰৰ নশ্বৰেৰে বিদ্যালয়ৰ সন্মুখ উদ্ধাৰ। ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লেক সৃষ্টি হয় উত্তেজনা। বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিতে ছাত্ৰজনৰ মৃত্যু হোৱা বুলি অভিযোগ। সঞ্জীৱ শৰ্মা নামৰ শিক্ষকজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফুলবাৰী শংকৰদেৱ শিশু নিকেতনৰ অধ্যক্ষকো গ্ৰেপ্তাৰ কৰে আৰক্ষী। ঘটনাৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল অভিযুক্ত শিক্ষক সঞ্জীৱ শৰ্মা। চিয়লিত 14 বছৰীয়া নাবালিকাক দলবদ্ধ ধৰ্ষণ। চিৰাং জিলাৰ চিয়লি থানাৰ অন্তৰ্গত জাউলিয়াবাৰী গাঁৱত এগৰাকী 14 বছৰীয়া আদিবাসী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত। ডিজিটেল সংবাদ চিয়লি। চিৰাং জিলাৰ চিয়লি থানাৰ অন্তৰ্গত জাউলিয়াবাৰী গাঁৱত এগৰাকী 14 বছৰীয়া আদিবাসী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ ঘটনা সংঘটিত হৈছে। ঘটনাক কেন্দ্ৰ কৰি এলেকাত ৰাইজৰ মাজত ব্যাপক চাঞ্চল্য সৃষ্টি হৈছে। এই দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছত চিয়লি থানাৰ আৰক্ষীয়ে 3 ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰি কৰা মতে যোৱা 5 ফেব্ৰুৱাৰীৰ দিনা চিয়লি এলেকাৰ পৰা এগৰাকী 14 বছৰীয়া আদিবাসী কিশোৰী পৰিয়ালৰ সৈতে জাউলিয়াবাৰীত আত্মীয়ৰ বিয়াত গৈছিল। নিশা 10 বজাত প্ৰেমিক মংগলা চোৰেন 19 লগ কৰিবলৈ বিয়া ঘৰৰ পৰা ওলাই আহে। তাৰ পিছত দুয়ো ওচৰৰে কালভাৰ্ট এটাত বহি কথা পাতি আছিল। তাৰ মাজতেই প্ৰেমিক মংগলা চোৰেনে নাবালিকা প্ৰেমিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা চলাই থকাৰ সময়তে উক্ত স্থানত আহি উপস্থিত হয় বলেন মাৰ্ডি ওৰফে উকিল 25 আৰু মংগল চোৰেন 27 নামৰ 2 যুৱক। অসংযত অৱস্থাত প্ৰেমিকহালক আবদ্ধ কৰি তেওঁলোকৰ পৰা প্ৰথমে নগদ 2000 টকা দাবী কৰে। দাবী কৰা টকা আদায় দিলে তেওঁলোকক যাবলৈ দিব, অন্যথাই কিশোৰীগৰাকীয়ে স্বেচ্ছাই তেওঁলোকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে। কিন্তু দাবী কৰা 2000 টকা আদায় দিব নোৱাৰাত যুৱক দুজনে প্ৰেমিক মংগলা চোৰেন আৰু নাবালিকা প্ৰেমিকাৰ মুখত সোপা দি ওচৰৰ জংঘলত ভিতৰত প্ৰেমিকৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ কৰে। ইয়াতে ক্ষান্ত নাথাকি ধৰ্ষণকাৰী দুজনে প্ৰেমিকহালক চোকা অস্ত্ৰ দেখুৱাই এই ঘটনা যদি ৰাজহুৱা কৰে তেনেহলে দুয়োকে হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰি ঘটনাস্থলীৰ পৰা 2 পাখণ্ড পলায়ন কৰে। 6 ফেব্ৰুৱাৰীত ৰাতিপুৱা স্থানীয় লোকে আৰক্ষী থানাত খবৰ দিয়াৰ পিছত চিয়লি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিপুল বিশ্বাসে চাইল্ড লাইনৰ সহযোগত ভুক্তভোগী নাবালিকাগৰাকীক অসুস্থ অৱস্থাত জাউলিয়াবাৰীৰ আত্মীয়ৰ ঘৰৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰেৰণ কৰে। তাৰ পিছত আৰক্ষীয়ে নাবালিকাগৰাকীৰ প্ৰেমিক মংগলা চোৰেন 19 আটক কৰি সোধপোছ কৰাত বাকী 2 ধৰ্ষণকাৰীক চিনাক্ত কৰি সন্ধিয়াৰ ভাগত কৌশলপূৰ্ণভাৱে 2 নৰাধম ধৰ্ষণকাৰী বলেন মাৰ্ডি ওৰফে উকিল 25 আৰু মংগল চোৰ এন 27 গ্ৰেপ্তাৰ কৰে। ইপিনে নিৰ্যাতিতাগৰাকীৰ পৰিয়ালৰ লোকে চিয়লি থানাত এজাহাৰ দাখিল কৰে। সেইমৰ্মে চিয়লি থানাৰ আৰক্ষীয়ে পকছ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি প্ৰেমিকসহ 2 ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰি কাজলগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰি তদন্তৰ বাবে 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত লোৱাৰ দাবী কৰে। আদালতে 3জনকে 3 দিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ নিৰ্বাচন আয়োগৰ দল। প্ৰতিখন জিলাৰ আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰে দেওবাৰে বৈঠকত বহিব আয়োগৰ দলটো।
বৰঝাৰ বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা গুৱাহাটীলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত দেশৰ নিৰ্বাচন আয়োগৰ দল। আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত আলোচনাত মিলিত হ'ব নিৰ্বাচন আয়োগৰ দলটোৱে। মানস গাৰ্গ, পৱন কুমাৰ শৰ্মা, সঞ্জয় কুমাৰ, ভানু কুমাৰ দাতিব আহি উপস্থিত হৈছে বৰঝাৰ বিমানবন্দৰত। প্ৰতিখন জিলাৰ আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰে দেওবাৰে বৈঠকত বহিব আয়োগৰ দলটো। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা গুৱাহাটীলৈ। ধুম মহাবিদ্যালয়ৰ 61 সংখ্যক মহাবিদ্যালয়ৰ সপ্তাহ সমাৰোহ। 61 সংখ্যক মহাবিদ্যালয়ৰ সপ্তাহত শনিবাৰে বিয়লি একাংকিকা নাট প্ৰতিযোগিতা আৰু একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত হয়। ফলোৱাৰ্ছ 63। ডিজিটেল সংবাদ বটদ্ৰৱা। নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষা অনুষ্ঠান ধুম মহাবিদ্যালয়ত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 61 সংখ্যক মহাবিদ্যালয়ৰ সপ্তাহত শনিবাৰে বিয়লি একাংকিকা নাট প্ৰতিযোগিতা আৰু একক অভিনয় প্ৰতিযোগিতা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি অধ্যক্ষ ড বিমান হাজৰিকাই নাটক এক সুন্দৰ সৃজনীমূলক কলা। নাটকে দৃশ্য আৰু শ্ৰব্য কাব্যৰ সংমিশ্ৰণত ৰংগমঞ্চৰ সহযোগত গতিশীল মানৱ জীৱনৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত জীৱন্ত ৰূপত দাঙি ধৰে বুলি প্ৰকাশ কৰে। তত্ত্বাৱধায়ক অধ্যাপক মুছলেহিৰ ইছলামে আঁত ধৰা অনুষ্ঠানটিত একাংকিকা নাট প্ৰতিযোগিতাৰ বিচাৰক নাট্যকৰ্মী প্ৰদীপ কলিতা আৰু দিব্যজ্যোতি বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। লগে লগে মঞ্চত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা ধৰ ঝাৰি ধৰ ভাই আৰু বয় হজম নামৰ দুখনি নাটক পৰিৱেশন কৰা হয়। ফণীধৰ শইকীয়া, অংকুৰ মনু দেৱী, অস্মিতা বৰা, কংকন নাথ, নিকিমণি নাথ, নৱজ্যোতি নাথ, ৰিচম হক, আকিব হাজৰিকাই অভিনয় কৰা বধ হজম নাটকখনিয়ে শ্ৰেষ্ঠ স্থান লাভ কৰে আৰু মেনকা চৰিত্ৰত কৰা অভিনয়ৰ বাবে অস্মিতা বৰাই শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে নিৰ্বাচিত হয়। একেদৰে ধৰ ঝাৰি ধৰ ভাই নাটকত কৰা মদন চৰিত্ৰৰ অভিনয়ৰ বাবে মানস জ্যোতি দাসে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পূৰ্বে অনুষ্ঠিত একক অভিনয় প্ৰতিযোগিতাত কৃষ্মিতা কলিতা, পৰিস্মিতা কলিতা ই প্ৰথম, দুষ্টিমা বৰা, পুষ্টিমা বৰা ই দ্বিতীয় আৰু অস্মিতা বৰাই তৃতীয় স্থান লাভ কৰে। ইফালে পুৱাৰ ভাগত কেশ সজ্জা প্ৰতিযোগিতা আৰু ছাত্ৰী শিক্ষয়িত্ৰীসকলৰ চকী খেল অনুষ্ঠিত হয়। উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ সপ্তাহ সমাৰোহৰ সামৰণি তথা 9 ফেব্ৰুৱাৰীৰ দিনা পুৱা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ লগতে বিয়লি মিতালী দে আৰু অতনু ভট্টাচাৰ্যৰ দ্বাৰা পৰিৱেশিত গল্প আৰু সংগীতৰ যুগলবন্দী মনোজ্ঞ অনুষ্ঠান গল্পকথা অনুষ্ঠান অনুষ্ঠিত হ'ব। কোনো ন্যায় কংগ্ৰেছৰ চোটচায়াত থাকি অসমীয়া জাতিক ভয় খুৱাব নোৱাৰে। মনোজ গগৈ। আমি তাই আহোম ছাত্ৰ সংস্থাই এতিয়াও ন্যায় খেদা অভিযান আৰম্ভ কৰা নাই। যিদিনা আৰম্ভ কৰিম সেইদিনাৰ পৰা কোনো ন্যায় অসমত থাকিব লৈ ঠাই নাপাব। যদি কোনোবা ন্যায় ৰাতি 12 বজাত অসমীয়া জীয়ৰী ওপৰত অপকৰ্ম কৰ্ম বুলি ভাবুকি দিয়ে। ফলোৱাৰ্ছ 62। ডিজিটেল সংবাদ গুৱাহাটী। প্ৰসংগ ন্যায় খেদা অভিযান। পুনৰ আছিলো হৈ উঠিছে অসমৰ ৰাজনৈতিক পৰীক্ষা। বাংলাদেশী ন্যায় অসমীয়া জীয়ৰী ওপৰত কৰা মন্তব্য তীব্ৰ ভাষাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাই আহোম ছাত্ৰ সন্থাৰ উপসভাপতি মনোজ গগৈ। তেওঁ কয়, আমি তাই আহোম ছাত্ৰ সংস্থাই এতিয়াও ন্যায় খেদা অভিযান আৰম্ভ কৰা নাই। যিদিনা আৰম্ভ কৰিম সেইদিনাৰ পৰা কোনো ন্যায় অসমত থাকিব লৈ ঠাই নাপাব। যদি কোনোবা ন্যায় ৰাতি 12 বজাত অসমীয়া জীয়ৰী ওপৰত অপকৰ্ম কৰ্ম বুলি ভাবুকি দিয়ে আৰু তেন্তে অসমীয়াই হাত সাৱটি বহি থাকিম, সেইটো কেতিয়াও নহ'ব। আনহাতে মনোজ গগৈৰ ভাষ্য অনুসৰি অসম হৈছে জয়মতী, নীলা গাভৰুৰ দেশ, বীৰাংগনা, প্ৰতিসাধিনীৰ ভূমি। ইয়াত কোনো ন্যায় কংগ্ৰেছৰ চোটচায়াত, চুমা বাবাৰ চোটচায়াত থাকি অসমীয়া জাতিক ভয় খুৱাব নোৱাৰে। অসমীয়াই শান্তি ভাল পায়, কিন্তু ভয় বা ভাবুকিৰ সন্মুখত কেতিয়াও নিষ্ক্ৰিয় নহয়।
লগতে এইবাৰ নিৰ্বাচনত কংগ্ৰেছে ইয়াৰ প্ৰত্যুত্তৰ পাবলৈ সাজু হৈ থাকক বুলিও তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। উল্লেখ্য যে এই মন্তব্যক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। বিৰোধী আৰু শাসকীয় পক্ষই আইন শৃংখলা অটুট ৰখাৰ আহ্বান জনোৱাৰ সমান্তৰালকৈ সামাজিক মাধ্যমটো বিষয়টো লৈ আলোচনা তীব্ৰ হয়। বাইক আৰোহীক ৰাজপথত বগৰাই লৈ উদণ্ড লোকৰ প্ৰাণে মৰাৰ চেষ্টা। দিন দুপৰতে চিনেমাৰ কায়দাৰে ধুবুৰী চহৰত এজন বাইক আৰোহীক ৰাজপথত বগৰাই লৈ একাংশ উদণ্ড লোকে প্ৰাণে মৰাৰ চেষ্টা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিন দুপৰতে চিনেমাৰ কায়দাৰে ধুবুৰী চহৰত এজন বাইক আৰোহীক ৰাজপথত বগৰাই লৈ একাংশ উদণ্ড লোকে প্ৰাণে মৰাৰ চেষ্টা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত অভিযোগ অনুসৰি আজি পুৱা 9:00 বজাত ধুবুৰী চহৰৰ 10 নম্বৰ ৱাৰ্ডৰ নিনিয়াপ্তি অঞ্চলৰ বাসিন্দা প্ৰকাশ কুমাৰ শ্বাহ নামৰ ব্যক্তিগৰাকীয়ে নিজৰ কন্যাক লৈ হেপী কনভেন্ট স্কুললৈ যায়। স্কুল পোৱাৰ প্ৰাক মুহূৰ্তত বিদ্যাপাৰা 2 নম্বৰ পুলিচ পইণ্ট পোৱাৰ লগে লগে এখন ই ৰিক্সাই টাৰ্ণিং লওঁতেই প্ৰকাশ কুমাৰ শ্বাহৰ মটৰ চাইকেলখনক খুন্দা মাৰে। ফলত তেওঁৰ স্কুলীয়া কন্যা সন্তানসহ তেওঁ স্তুতিকি পৰি যায়। স্থানীয় একাংশ লোকে কণমানি ছাত্ৰীগৰাকী আৰু তেওঁৰ পিতৃ প্ৰকাশ কুমাৰ শ্বাহক উদ্ধাৰ কৰে। ঘটনাৰ পিছতেই ই ৰিক্সা চালকক গালি দিয়াৰ লগতে ই ৰিক্সাখনৰ এখন ফটো তেওঁৰ মোবাইলত আবদ্ধ কৰি আইনৰ আশ্ৰয় ল'ব বুলি কৈ নিজে কন্যাক স্কুলত থবলৈ যায়। ইপিনে হেপী কনভেণ্টৰ পৰা পোনে পোনে ধুবুৰী সদৰ আৰক্ষী থানা অভিমুখে যাত্ৰা কৰাৰ সময়তে 2 নম্বৰ পুলিচ পইণ্টৰ ওচৰ পোৱাৰ লগে লগে প্ৰকাশ কুমাৰ শ্বাহক ৰাজপথতেই আবদ্ধ কৰি মটৰ চাইকেলসহ তেওঁক বগৰাই পেলাই 6জনীয়া দল এটাই মাৰপিট আৰম্ভ কৰে। আনকি প্ৰকাশ কুমাৰ শ্বাহৰ পিন্ধনত থকা টি-চাৰ্টৰে তেওঁৰ মুখ বান্ধি লৈ ভয়ংকৰভাৱে মাৰপিট কৰে। পিছত একাংশ স্থানীয় ৰাইজে বাইক আৰোহী লোকজনক উদ্ধাৰ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। পিছত ঘটনা সংক্ৰান্তত ধুবুৰী সদৰ আৰক্ষী থানাত ভুক্তভোগী লোকজনে এখন এজাহাৰ দাখিল কৰে। এজাহাৰখনত উল্লেখ কৰা মতে বাইক আৰোহী লোকজনৰ পকেটৰ পৰা নগদ 45,000 টকা লুটি নিয়ে আক্ৰমণকাৰী দলটোৱে। ইপিনে আৰক্ষীয়ে আহত লোকজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কোনো এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে। দিন দুপৰতে ধুবুৰী চহৰৰ ব্যস্তমত ৰাজপথত এজন লোকক দলবদ্ধভাৱে আক্ৰমণ কৰা ঘটনাই সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভূপেন বৰাৰ অভব্য আচৰণক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী। অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাজহুৱা স্থানত দিয়া অশালীন ইংগিত আৰু অভব্য আচৰণে ব্যাপক সমালোচনাৰ সৃষ্টি কৰিছে। অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক লজ্জাজনক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ৰাজহুৱা স্থানত দিয়া অশালীন ইংগিত আৰু অভব্য আচৰণে ব্যাপক সমালোচনাৰ সৃষ্টি কৰিছে। উক্ত অনুষ্ঠানত ভূপেন বৰাই ব্যৱহাৰ কৰা ভাষা আৰু আচৰণ অসমৰ সামাজিক শালীনতা ৰাজনৈতিক সংস্কৃতিৰ সৈতে একেবাৰে বিৰোধী বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে এই ঘটনাক অত্যন্ত নিন্দনীয় আৰু অগ্ৰহণযোগ্য বুলি অভিহিত কৰে। উল্লেখযোগ্য যে ভূপেন বৰাই প্ৰথমে কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ সন্মুখত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ উদ্ধৃতি দি ভাষণ আৰম্ভ কৰিছিল। কিন্তু তাৰ পাছতেই ভাষণৰ ধাৰাবস্যুত হৈ অশ্লীল ভাষা আৰু অভব্য ভংগীমা লৈ গতি কৰে, যিটো বহু লোকৰ বাবে হতাশাজনক হৈ পৰে। ৰাজহুৱা মঞ্চত এজন জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ পৰা এই ধৰণৰ আচৰণ আশা কৰা নাযায়। আনহাতে এই সন্দৰ্ভত সাংবাদিকে মুখ্যমন্ত্ৰীক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, অসমৰ বিৰোধী দলপতি
কংগ্ৰেছ নেত্ৰীৰ উপস্থিতিত অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতিয়ে কালি যি অশালীন ইংগিত দিছে অত্যন্ত লজ্জাজনক। এয়া আমাৰ সমাজত কেতিয়াও গ্ৰহণযোগ্য নহয়। এই ঘটনাই পুনৰবাৰ ৰাজনীতিত শালীনতা আৰু দায়িত্ববোধৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে। শিক্ষক ভৱনত শিক্ষা অভিৱৰ্তন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক চৰকাৰে শ্ৰমিক হিচাপে ব্যৱহাৰ কৰিছে। লক্ষ্য অস্তিত্ব ৰক্ষাৰ সংকট ৰোধৰ এটা দুটা নহয়, এইবাৰ 7টা প্ৰস্তাৱেৰে দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। গুৱাহাটী কমাৰ্চ কলেজ সমীপৱৰ্তী শিক্ষক ভৱনত 7 আৰু 8 ফেব্ৰুৱাৰী এই দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। লক্ষ্য অস্তিত্ব ৰক্ষাৰ সংকট ৰোধৰ এটা দুটা নহয়, এইবাৰ 7টা প্ৰস্তাৱেৰে দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। গুৱাহাটী কমাৰ্চ কলেজ সমীপৱৰ্তী শিক্ষক ভৱনত 7 আৰু 8 ফেব্ৰুৱাৰী এই দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ৰাজহুৱা প্ৰাথমিক বিদ্যালয়সমূহে সন্মুখীন হোৱা অস্তিত্ব ৰক্ষাৰ সংকট ৰোধক লক্ষ্যৰে এই শিক্ষা অভিৱৰ্তন অনুষ্ঠিত হয়। এই অভিৱৰ্তনত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকৰ লগতে যুৱ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাই তেওঁলোকৰ মত গ্ৰহণ কৰে সংস্থানটোৱে। অভিৱৰ্তনত সাংবাদিক, বুদ্ধিজীৱী, ছাত্ৰ যুৱ সংগঠন, শিক্ষাবিদ সমন্বিতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। লগতে তেওঁলোকে বিষয়বস্তু সম্পৰ্কত নিজে নিজে মত ব্যক্ত কৰে। ড সৰ্বপল্লী ৰাধাকৃষ্ণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা আজিৰ এই অভিৱৰ্তনত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য তথা আছুৰ শিক্ষা সম্পাদকক প্ৰমুখ্য কৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্ক এডিটৰ মৃদুল কুমাৰ সন্দিকৈও উপস্থিত থাকি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে। উল্লেখ কৰা প্ৰয়োজন যে চৰকাৰে গ্ৰহণ কৰা নতুন শিক্ষানীতি সম্পৰ্কত আজিৰ অভিৱৰ্তনত বক্তাসকলে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হয়। এছামে এই শিক্ষা ব্যৱস্থাক গ্ৰহণ কৰি আগুৱাই যাবলৈ পৰামৰ্শ আগবঢ়ায় যদিও আন একাংশই ইয়াৰ বিৰোধিতা কৰে। ৰাজ্য চৰকাৰৰে শিক্ষা বিভাগত গ্ৰহণ কৰা বিভিন্ন কাৰ্যপন্থাৰো বিৰোধিতা কৰে একাংশ বক্তাই। ৰাজ্য চৰকাৰে কিছুমান বিদ্যালয় বন্ধ কৰা কাৰ্যক ধিক্কাৰ দি এয়া শিক্ষা সংকোচন কৰিব বিচৰা বুলি মন্তব্য কৰে। তাৰোপৰি মহেশ্বৰ নেওগে অধ্যয়ন কৰা মহাত্মা গান্ধীৰ নামত থকা স্কুল চৰকাৰে বন্ধ কৰাৰ কথা ভাষণ প্ৰসংগত ব্যক্ত কৰে। উপস্থিত বক্তাই আৰু কয় চৰকাৰে এতিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক যধে মধে কামত খটুৱাই শিক্ষকৰ মৰ্যাদা লাভ কৰিছে। এই ক্ষেত্ৰত প্ৰাথমিক শিক্ষক গোট তথা অভিভাৱকসকল একল হ'ব লাগিব বুলি দোহাৰে প্ৰয়োজনত গণ আন্দোলনৰো হুংকাৰ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকি মৃদুল কুমাৰ সন্দিকৈয়ে কয়, শিক্ষক সমাজৰ প্ৰতি পূৰ্বতে যি আমাৰ শ্ৰদ্ধা ভক্তি আছিল সেই শ্ৰদ্ধা ভক্তি ক'ৰবাত হেৰাই গৈছে। এতিয়া সময়ৰ পৰিৱৰ্তন ঘটিছে, গতিকে শিক্ষকসকল এতিয়া শিক্ষক হৈ থকা নাই। শিক্ষকসকলক মাল্টিপাৰপাছ ৱৰ্কাৰলৈ বদলি হৈছে, যাৰ বাবে শিক্ষকসকলে যথোপযুক্ত সময় ছাত্ৰ ছাত্ৰীক দিব নোৱাৰা হৈছে। আনহাতে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম জাতীয় বিদ্যালয়ে গ্ৰহণ কৰা প্ৰণামো মাতৃভাষা আঁচনিৰ কথা দোহাৰে সন্দিকৈয়ে। ডিজিটেল ডেস্ক লক্ষ্য অস্তিত্ব ৰক্ষাৰ সংকট ৰোধৰ এটা দুটা নহয়, এইবাৰ 7টা প্ৰস্তাৱেৰে দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। গুৱাহাটী কমাৰ্চ কলেজ সমীপৱৰ্তী শিক্ষক ভৱনত 7 আৰু 8 ফেব্ৰুৱাৰী এই দুদিনীয়াকৈ শিক্ষা অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত ৰাজহুৱা প্ৰাথমিক বিদ্যালয়সমূহে সন্মুখীন হোৱা অস্তিত্ব ৰক্ষাৰ সংকট ৰোধক লক্ষ্যৰে এই শিক্ষা অভিৱৰ্তন অনুষ্ঠিত হয়। এই অভিৱৰ্তনত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকৰ লগতে যুৱপ্ৰতি বিশিষ্ট কবি, নাট্যকৰ, পৰিচালক ৰফিকুল হুছেইন আৰু বিশিষ্ট কবি, নাট্যকৰ, পৰিচালক ৰফিকুল হুছেইনৰ দেহাৱসান।
নিশা 10:30 বজাত GMCH চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কবিগৰাকীয়ে। বিশিষ্ট কবি, নাট্যকৰ, পৰিচালক ৰফিকুল হুছেইনৰ দেহাৱসান। নিশা 10:30 বজাত GMCH চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট কবিগৰাকীয়ে। নিশাই পুষ্পসজ্জিত বাহনেৰে বোকাখাটৰ স্বগৃহলৈ নিয়া হয় বিশিষ্ট কবিগৰাকীৰ নশ্বৰ দেহ। 1 ফেব্ৰুৱাৰীত হঠাৎ অসুস্থ হৈ চিকিৎসাধীন হৈছিল ৰফিকুল হুছেইন। মৃত্যুৰ পূৰ্বে তেখেতৰ বয়স 70 বছৰ আছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংখ্যক অধিৱেশনৰ সামৰণি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰিল 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনৰ দেওবাৰে সামৰণি পৰিল। 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশন। অধিৱেশনৰ অন্তত অশ্ৰীসিক্ত নয়নেৰে বিদায় লয় ভকত বৈষ্ণৱাই মাতৃসকলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ'ব লখিমপুৰত। চাৰিকৰীয়া নদীৰ খহনীয়া প্ৰতিৰোধত নামিল লোক নিৰ্মাণ বিভাগ। জলসম্পদ বিভাগ নহয়, ঢকুৱাখানাবাসীৰ এক জটিল সমস্যা অৱশেষত স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিছে লোক নিৰ্মাণ বিভাগে। জলসম্পদ বিভাগ নহয়, ঢকুৱাখানাবাসীৰ এক জটিল সমস্যা অৱশেষত স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিছে লোক নিৰ্মাণ বিভাগে। ঢকুৱাখানা গুণাসুঁতি লোক নিৰ্মাণ পথৰ কলাকটা অংশত চাৰিকৰীয়া নদীৰ ভয়াৱহ গৰাখহনীয়াই জনজীৱন বিপৰ্যস্ত কৰি আহিছিল। ভাবুকি নমাই আনিছিল ঢকুৱাখানা গুণাসুঁতি লোক নিৰ্মাণ পথলৈ। এই ভয়াৱহ খহনীয়া প্ৰতিৰোধত জলসম্পদ বিভাগৰ পৰিৱৰ্তে এইবাৰ আত্মনিয়োগ কৰিছে ঢকুৱাখানা লোক নিৰ্মাণ পথ সম্মণ্ডল বিভাগে। এই সদা ব্যস্ত পথটোৰ লগতে সমীপৱৰ্তী SIRD কমপ্লেক্স সংযোগী পথত বিগত সময়ত চাৰিকৰীয়া নদীখনে বিস্তৰ ক্ষতিসাধন কৰি আহিছিল। নদীখনৰ এই সম্হাৰী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অস্থায়ী প্ৰতিৰোধ আঁচনি ৰূপায়ণ কৰা হৈছিল। কিন্তু নদীখনৰ প্ৰলয়ংকৰী সোঁতত সকলো উচন দুৱাহে পৰিলক্ষিত হৈছিল। শেহতীয়াভাৱে এই জ্বলন্ত সমস্যাৰ স্থায়ী সমাধানৰ বাবে ঢকুৱাখানা ক্ষেত্ৰীয় লোক নিৰ্মাণ পথ সম্মণ্ডলৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে এক শৈল স্পাৰ নিৰ্মাণ আঁচনি। SDMF আঁচনিৰ ৰহিতানত চাৰিকৰীয়া নদীৰ গভীৰতাৰ পৰা চিগনেচাৰ প্ৰকল্প সংযোগী পথৰ দাঁতিলৈ কেইবা তৰপীয়া শৈল স্পাৰ মাৰি পথছোৱা খহনীয়া গ্ৰাসৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা ৰূপায়িত এই আঁচনি ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। ঢকুৱাখানা ক্ষেত্ৰীয় লোক নিৰ্মাণ পথ সম্মণ্ডলৰ অধীনত ৰূপায়িত এই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ আঁচনিৰ জৰিয়তে ব্যস্ততাপূৰ্ণ ঘূনাসুঁতি পথৰ লগতে কলাকটা, দিলিয়াগাঁও, কাঠৰবাৰী আদি গ্ৰামাঞ্চলৰ কৃষিজীৱী ৰাইজ উপকৃত হোৱাৰ আশা কৰা হৈছে। অঞ্চলবাসীৰ দাবী চাৰিকৰীয়া নদীৰ প্ৰবাহিত সুঁতিৰ তাণ্ডৱ ৰোধৰ বাবে লোক নিৰ্মাণ বিভাগে গ্ৰহণ কৰা এই আঁচনি সম্প্ৰসাৰিত কৰি কৃষিজীৱী ৰাইজৰ ভূ-সম্পত্তি সুৰক্ষিত কৰাৰ ব্যৱস্থা লোক নিৰ্মাণ বিভাগে শীঘ্ৰে গ্ৰহণ কৰক। নামৰূপত অসম আবৃত্তি মঞ্চৰ প্ৰবাল জয়ন্তী উদযাপন। অসম আবৃত্তি মঞ্চৰ 10ম বাৰ্ষিক অধিৱেশন তথা আবৃত্তি যাত্ৰাৰ মাত্ৰাৰূপে এদিনীয়া কাৰ্যসূচীৰে নামৰূপত নামৰূপ সাহিত্য কাব্য কানন, নাহৰকটীয়া কাব্য কানন আৰু দিলিয়াজান কাব্য কাননৰ অতিথ্যত প্ৰবাল জয়ন্তী উদযাপন কৰা হয়। অসম আবৃত্তি মঞ্চৰ 10ম বাৰ্ষিক অধিৱেশন তথা আবৃত্তি যাত্ৰাৰ মাত্ৰাৰূপে এদিনীয়া কাৰ্যসূচীৰে নামৰূপত নামৰূপ সাহিত্য কাব্য কানন, নাহৰকটীয়া কাব্য কানন আৰু দিলিয়াজান কাব্য কাননৰ অতিথ্যত প্ৰবাল জয়ন্তী উদযাপন কৰা হয়। অসম আবৃত্তি মঞ্চৰ সম্পাদক জিতিমণি শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত পুৱা পতাকা উত্তোলন কৰে সভাপতি যোগানন্দ বৰাই। লগতে স্মৃতি তৰ্পণ কৰে নাহৰকটীয়া বিশিষ্ট সমাজকৰ্মী জয়ানন্দ বৰুৱাই।
নামৰূপ সাহিত্য সভাৰ ড ভূপেন হাজৰিকাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰবাল জয়ন্তী উদযাপন উপলক্ষে আয়োজিত আবৃত্তি সমাৰোহত নামৰূপ, নাহৰকটীয়া, দিলিয়াজান, সাপেখাতী, ফুন্নি, যোৰহাটকে ধৰি কাব্য কাননৰ ভিন্ন শাখাৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰাৰ বিপৰীতে ইয়াৰে নামৰূপ সাহিত্য কাব্য কাননৰ তৰফৰ পৰা পৰিৱেশন কৰা চৈতন্য কোঁৱৰ ৰচনা আৰু মধুৰাক্ষী মহন্তৰ পৰিকল্পনাৰে পৰিৱেশন কৰা কবিতালেখ্য কেনভাছত কবিতাৰ দিকমিকনি উপস্থাপন আছিল অনুষ্ঠানটিৰ অন্যতম আকৰ্ষণ। সমাৰোহত অসমৰ বিশিষ্ট শিশু সাহিত্যিক ড শশাংক জ্যোতি খাউণ্ডক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বিশিষ্ট আবৃত্তিকাৰ তথা আবৃত্তি মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি শান্তিছায়া শইকীয়াক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত প্ৰাক্তন শিক্ষাৰ্থীসকলে গুৰুসেৱা জনায়। প্ৰায় 5 শতাধিক লোক সমবেত হোৱা অনুষ্ঠানত নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড দুৰ্গাপ্ৰসাদ গগৈ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সাৰুৱা বক্তৃতা প্ৰদান কৰাৰ লগতে বৰহাট মহাবিদ্যালয়ৰ অধ্যাপক ড ৰবীন্দ্ৰ দাসে অসম আবৃত্তি মঞ্চৰ পত্ৰিকা আবৃত্তি বাৰ্তা উন্মোচন কৰে। উল্লেখ্য যে 1990 চনতে অসমৰ বিশিষ্ট আবৃত্তিকাৰ শান্তিছায়া শইকীয়াৰ নেতৃত্বত পাতনি মেলা আবৃত্তি যাত্ৰাৰ 35 বছৰ স্বৰূপে আজি নামৰূপ, নাহৰকটীয়া তথা দুলিয়াজানৰ 35 জন্ম বিশিষ্ট ব্যক্তিৰ দ্বাৰা 35 গছিবন্তী প্ৰজনন কৰা হয়। টিম চাৰ্ভিচেছলৈ 79 সংখ্যক সন্তোষ ট্ৰফিৰ বিজয়ৰ খিতাপ। ৰাষ্ট্ৰীয় স্তৰৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফিৰ চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰিলে ছাৰ্ভিচ দলে। চূড়ান্ত খেলত ছাৰ্ভিচ দলে কেৰালা দলক 1-0 গলত পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে। ৰাষ্ট্ৰীয় স্তৰৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফিৰ চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰিলে ছাৰ্ভিচ দলে। দেওবাৰে ঢকুৱাখনাৰ মাতমৰা স্থিত বিষ্ণুৰাম দলে ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ছাৰ্ভিচ দলে কেৰালা দলক 1-0 গলত পৰাজিত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে। প্ৰবল উত্তেজনাপূৰ্ণ শ্বাসৰুদ্ধকাৰী খেলত অভিজিৎ পাণ্ডেৰ একমাত্ৰ গ'লৰ জোৰত ছাৰ্ভিচেছ দলে বিজয় গৌৰৱৰ অংশীদাৰ হ'বলৈ সক্ষম হয়। উল্লেখযোগ্য যে ধেমাজি চিলাপথাৰৰ ক্ৰীড়া প্ৰকল্পত যোৱা 21 জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল ভাৰতৰ আটাইতকৈ পুৰণি আৰু পৰম্পৰাগত ফুটবল 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা। সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত অসম ফুটবল সন্থাৰ তত্বাৱধানত সুদীৰ্ঘ 15 বছৰৰ পিছত অসমত অনুষ্ঠিত হোৱা সন্তোষ ট্ৰফী চূড়ান্ত পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ মাদকতা উপভোগ কৰিবলৈ ৰাজ্যখনৰ ভিন্ন জিলাৰ পৰা ফুটবল প্ৰেমীৰ সমাগম ঘটে। দেওবাৰে অনুষ্ঠিত ফাইনেল খেলত অসম ফুটবল সন্থাৰ সভাপতি নৱকুমাৰ দলে মন্ত্ৰী ৰণোজ পেগু, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ কোষাধ্যক্ষকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বিজয়ী আৰু বিজিত দলক ট্ৰফি প্ৰদান কৰে। বড়ো লিখক সংস্থাৰ চনৰ সাহিত্য বঁটা ঘোষণা। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ ফাৰ্মষ্টে ৰিজৰ্টত অনুষ্ঠিত বড়ো লিখক সংস্থাৰ এক অনুষ্ঠানত 2026 চনৰ সাহিত্য বঁটাবোৰ ঘোষণা কৰে। সভাখন সঞ্চালনা কৰিছিল বড়ো লিখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৰণ ফাৰ্মষ্টে ৰিজৰ্টত অনুষ্ঠিত বড়ো লিখক সংস্থাৰ এক অনুষ্ঠানত 2026 চনৰ সাহিত্য বঁটাবোৰ ঘোষণা কৰে। সভাখন সঞ্চালনা কৰিছিল বড়ো লিখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীয়ে। বঁটাবোৰ অহা 17 মাৰ্চত গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত অনুষ্ঠিত হ'বলগীয়া বড়ো লিখক সংস্থাৰ 42তম অধিৱেশনত প্ৰদান কৰিব বুলি বড়ো লিখক সংস্থাৰ সাধাৰণ সম্পাদক আনন্দ ৰাম ৱাৰীয়ে জনাইছে। ইফালে আশা মুছাহাৰী সাহিত্য বঁটা ৰুম্বা ৱাৰীলৈ আগবঢ়োৱা হৈছে। কুংকি লামা আঞ্জৰাইনালৈ চুটিগল্প পুথিখনৰ বাবে ৱাৰীক প্ৰদান কৰা হয়। নিমাতী মুছাহাৰী শিশু লিখক বঁটা বিজুৰুঠি গয়াৰীলৈ আগবঢ়োৱা হয়। বড়ো লোক সাহিত্যৰ সাধক সুকুমাৰ বসুমতাৰী সাহিত্য বঁটা আগবঢ়োৱা হয় মহেন্দ্ৰ নাথ বড়োলৈ।
বড়ো যুৱ সাহিত্য বঁটা নিজেউৰা মুছাহাৰীলৈ, কুৰুংগুৰি মহেন্দ্ৰ মুছাহাৰী অনুবাদ বঁটা ৰমজালি বসুমতাৰীলৈ, প্ৰবীণ বৰগয়াৰী কবি সাহিত্য বঁটা চম্পাৱতী ব্ৰহ্মলৈ, অৰূপ বুঢ়া বসুমতাৰী নাট বঁটা জেনেভা মুছাহাৰীলৈ আৰু ডা ফণীন্দ্ৰ নাৰ্জাৰী নভেল সাহিত্য বঁটা ড তুলন মুছাহাৰীলৈ আগবঢ়োৱা হৈছে। BPFৰ বাৰ্তা জনগোষ্ঠীয় কোষৰে ৰুদ্ৰাৰ বৈঠক হাগ্ৰামাত। কাজল গাঁৱত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি BPF দলৰ বিভিন্ন জনগোষ্ঠীয় গোটসমূহৰ নেতৃবৰ্গৰ সৈতে এক ৰুদ্ৰাৰ বৈঠকত মিলিত হয় BPF দলৰ সভাপতি তথা BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ অন্যান্য ৰাজনৈতিক দলসমূহৰ লগতে BTCৰ শাসকীয় দল BPFৰ মাজতো ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। দেওবাৰে চিৰাং জিলাৰ কাজল গাঁৱত সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি BPF দলৰ বিভিন্ন জনগোষ্ঠীয় গোটসমূহৰ নেতৃবৰ্গৰ সৈতে এক ৰুদ্ৰাৰ বৈঠকত মিলিত হয় BPF দলৰ সভাপতি তথা BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। জিলা BPFৰ কাৰ্যালয়ত দুপৰীয়া অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক। দুপৰীয়াৰ পৰা বিয়লি 5:00 বজালৈকে অনুষ্ঠিত হয় এই বৈঠক। উল্লেখ যে বিগত BTC পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে BPF দলে BTC এলেকাত বসবাস কৰা বাৰ্তাকৈ পৃথক পৃথক জনগোষ্ঠী ভিত্তিক কোষ গঠন কৰিছিল। সভাত প্ৰতিটো জনগোষ্ঠীয় কোষৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গৰ সৈতে হাগ্ৰামা মহিলাৰীয়ে বিতং আলোচনা কৰি আগন্তুক বিধানসভা নিৰ্বাচনত কিদৰে ৰাইজৰ মাজত যাব লাগিব তাৰ ৰণনীতি প্ৰস্তুত কৰাৰ বাবে মূলতঃ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় আগন্তুক ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনা মাৰ্চ মাহতে জাৰি কৰাৰ সম্ভাৱনা আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যিহেতু BPF দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম তাৰ বাবে দলৰ বাৰ্তাকৈ বিভিন্ন জনগোষ্ঠীয় কোষৰ সৈতে আলোচনাত মিলিত হৈছে জনায়। কাৰণ এইবাৰ তা কোষে যোৱা পৰিষদীয় নিৰ্বাচনত বহুত ভালদৰে কাম কৰা বাবে আমি BPF দলে BTCত পৰিষদ গঠন কৰিব পাৰিছো বুলি হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে। অহা মাৰ্চৰ প্ৰথম সপ্তাহতে নিৰ্বাচনী অধিসূচনা জাৰি হ'ব বুলি আমি শুনিছো, কিন্তু নিশ্চিত নহয়। অধিসূচনা জাৰি হোৱাৰ পিছতে আমি কিমান সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু কাক কাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব সেই বিষয়ে ক'ব পাৰিম আৰু এই মুহূৰ্তত হোৱা অসুবিধা হ'ব বুলি মন্তব্য কৰে। নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই BPF দলে প্ৰাৰ্থী ঘোষণা কৰিব বুলিও জনায় মহিলাৰীয়ে। BTCত এতিয়া আমাৰ বহুত ভাল হৈ আছে। আমি BTCৰ হৈ কাম কৰি আছো আৰু কাম কৰি যাম বুলি কয় মহিলাৰীয়ে। আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বহিচৰ্চিত সংবাদমেল সন্দৰ্ভত প্ৰশ্ন কৰাত BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে এই সন্দৰ্ভত মই একো নকওঁ। এইটো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়। মই আইনৰ মাষ্টৰ নহয়, এইবিলাক বিষয় দেশৰ আইনে চাব। হয়, ময়ো শুনিছো মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল দিছে আৰু মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দায়িত্ব আছে। অসমৰ স্বাৰ্থত কোনে কি কাম কৰিছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কোৱাৰ দায়িত্ব আছে আৰু সেই দায়িত্ব তেখেতে পালন কৰিছে। এবিলাক কথা হয় নহয়, আইনে চাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। দুলাল পেপাৰ এজেন্সিৰ 30 বছৰ পূৰ্ণ। দুলাল পেপাৰ এজেন্সিয়ে ভৰি দিলে 30টা বছৰত। চামগুৰি অঞ্চলত সৰ্বাধিক বিক্ৰীৰে অসমীয়া প্ৰতিদিন কাকতক চামগুৰি অঞ্চলত জনপ্ৰিয় কৰি তোলা দুলাল পেপাৰ এজেন্সিৰ 30 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানটি উলহ মালহেৰে পালন কৰে। ফলোছ 78 ডিজিটেল সংবাদ চামগুৰি দুলাল পেপাৰ এজেন্সিয়ে ভৰি দিলে 30টা বছৰত। চামগুৰি অঞ্চলত সৰ্বাধিক বিক্ৰীৰে অসমীয়া প্ৰতিদিন কাকতক চামগুৰি অঞ্চলত জনপ্ৰিয় কৰি তোলা দুলাল পেপাৰ এজেন্সিৰ 30 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানটি উলহ মালহেৰে পালন কৰে। 30 বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠান হিচাপে আয়োজন কৰে এখন মুকলি সভা।
সভাত চামগুৰি পুৰাণী গিদামৰ যথেষ্ট সংখ্যক লোক উপস্থিত থকাৰ লগতে উপস্থিত থাকে চামগুৰিৰ কেইবাজনো বিশিষ্ট ব্যক্তি। 30 বছৰৰ আগতে মাত্ৰ 12খন পেপাৰেৰে আৰম্ভ কৰা দুলাল পেপাৰ এজেন্সিয়ে আজি 5খন পেপাৰ যোগান ধৰি আহিছে গ্ৰাহকক। আনহাতে দুলাল শৰ্মাৰ তত্বাৱধানত জন্ম হোৱা এই এজেন্সিটোৱে অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে বুলি বক্তব্য কৰে বিভিন্নজনে। মৃত্যুজনী মুখ্যপ্ৰাপ্তি প্ৰসন্ন কুমাৰ গোস্বামী। মৃত্যুজনী মুখ্যপ্ৰাপ্তি প্ৰসন্ন কুমাৰ গোস্বামী। নগাঁও তথা বৃহত্তৰ উৰিয়া গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ অনবদ্য অৱদান আগবঢ়োৱা প্ৰসন্ন কুমাৰ গোস্বামীয়ে সোমবাৰে পুৱা 8:15 বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুজনী মুখ্যপ্ৰাপ্তি প্ৰসন্ন কুমাৰ গোস্বামী। নগাঁও তথা বৃহত্তৰ উৰিয়া গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ অনবদ্য অৱদান আগবঢ়োৱা প্ৰসন্ন কুমাৰ গোস্বামীয়ে সোমবাৰে পুৱা 8:15 বজাত শেষ নিশ্বাস ত্যাগ কৰে। 1941 চনত জন্মগ্ৰহণ কৰা গোস্বামীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 85 বছৰ। গোস্বামীৰ বিয়োগত নগাঁৱৰ বিভিন্ন দল সংগঠনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। গোস্বামীয়ে এই সংসাৰত এৰি থৈ গৈছে পত্নী কমলা গোস্বামী, 2 সুযোগ্য তথা প্ৰতিষ্ঠিত পুত্ৰ ক্ৰম জয়ন্ত গোস্বামী, ভাৰ্গৱ গোস্বামী তথা 2গৰাকী জীয়ৰীৰ লগতে ভালেসংখ্যক ইষ্টকুটুম্ব। উল্লেখযোগ্য যে উৰিয়া গাঁৱলৈ তেখেতৰ অৱদান অপৰিসীম। শৈক্ষিক ক্ষেত্ৰৰ উপৰি সামাজিক সাংস্কৃতিক আদি ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অৱদান অনস্বীকাৰ্য। ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত এইগৰাকী নিৰহংকাৰী ব্যক্তিয়ে নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ আগবঢ়াই উল্লেখনীয় অৱদান। ইয়াৰ ভিতৰত গান্ধাৰ কলমপৰীয়া বাৰব্যা সমাজ কৰ্ণধাৰ ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ পদ, অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতিৰ পদ অলংকৃত কৰিছিল তেওঁ। তাৰোপৰি তদানীন্তন ৰাষ্ট্ৰপতি K.R. নাৰায়ণৰ হাতৰ পৰা 1999 চনত কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰিছিল। অঞ্চলটোৰ স্ত্ৰী শিক্ষা প্ৰথমখন শিক্ষানুষ্ঠান ভোগেশ্বৰী ফুকননী উচ্চ বালিকা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপেও কৰিছিল কাৰ্যনিৰ্বাহ। এগৰাকী সমাজকৰ্মী শিক্ষাবিদ হোৱাৰ উপৰিও তেখেত আছিল ভাওনা তথা গীতমাতৰ লগত সক্ৰিয়ভাৱে জড়িত এগৰাকী সংস্কৃতিৰ সাধক। প্ৰণোধানযোগ্য যে 2 ফেব্ৰুৱাৰীত তেখেতক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মহানগৰীৰ নেমকেয়াৰ হাস্পাতালত। এদল বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত গোস্বামীৰ চিকিৎসা চলাই থকাৰ পাছত স্বাস্থ্যৰ উন্নতি ঘটাত 7 ফেব্ৰুৱাৰীৰ দিনা তেওঁক লৈ যোৱা হৈছিল নিজে বাসগৃহলৈ। কিন্তু নিদুতিৰ পৰিহাস 9 ফেব্ৰুৱাৰীৰ পুৱা পৰিয়ালক কোনো কষ্ট নিদিয়াকৈ সুপুৰীলৈ গমন কৰে গোস্বামীৰ বিয়ে খাতনা। ইফালে বিশিষ্ট শিক্ষাবিদ সত্ৰাধিকাৰ গোস্বামীৰ মৃত্যুৰ খবৰ লাভ কৰি তেওঁৰ বাসভৱনত উপস্থিত হয় তেওঁ প্ৰতিষ্ঠা কৰা ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা পৰিচালনা সমিতিৰ সদস্যসকল। তদুপৰি তেওঁ সমাজ জীৱনত মাৰ্গদৰ্শনকাৰীৰ ভূমিকা লোৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ভিতৰত কলমপৰীয়া বাৰব্যা সমাজ, সুন্দৰম নাট্য গোষ্ঠী, উৰিয়া গাঁৱৰ বিদ্যালয়সমূহৰ শিক্ষক শিক্ষয়িত্ৰী, উৰিয়া গাঁও আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উৰিয়া গাঁও আঞ্চলিক তথা জিলাৰ বিষয়ববীয়াসকল, কলমপৰীয়া শাখা সাহিত্য সভা, উৰিয়া গাঁও ক্ষুদ্ৰ ব্যৱসায় সন্থা আদিৰ কৰ্মকৰ্তাসকলে তেখেতৰ বাসভৱনত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে। পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে ব্ৰহ্মচাৰী সত্ৰৰ বাসভৱনতে প্ৰয়াত গোস্বামীৰ প্ৰতি শেষ শ্ৰদ্ধা সকলোৱে নিবেদন কৰাৰ পাছত কলমপাৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। নিৰ্বাচন সমাগত খেৰনিত সহস্ৰাধিক পৰিয়ালৰ বিজেপিত যোগদান। নিতৌ বিৰোধী পক্ষৰ নেতা কৰ্মীক বিজেপিত যোগদান কৰোৱাই বিৰোধীক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা বিজেপি। পশ্চিম কাৰ্বি আংলঙৰ চত্ৰ গাঁৱত কংগ্ৰেছ আৰু APHLC দলৰ 1200 পৰিয়ালৰ যোগদান বিজেপিত। সমাগত বিধানসভা নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে কাৰ্বি আংলং বিজেপি। নিৰ্বাচনৰ প্ৰাক্ষণত যোগদানৰ ৰাজনীতিৰে শক্তি প্ৰদৰ্শন বিজেপিৰ নেতাকৰ্মী।
নিতৌ বিৰোধী পক্ষৰ নেতা কৰ্মীক বিজেপিত যোগদান কৰোৱাই বিৰোধীক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা বিজেপি। পশ্চিম কাৰ্বি আংলঙৰ চত্ৰ গাঁৱত কংগ্ৰেছ আৰু APSLC দলৰ 1200 পৰিয়ালৰ যোগদান বিজেপিত যোগদান ভিন্ন দলৰ কৰ্মী। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰমহামৰ উপস্থিতিত বিজেপিত যোগদান কৰে কংগ্ৰেছ আৰু APSLC দলৰ লোকসকলে। ইপিনে থেপলিয়াৰামত 18.2.0 শীৰ্ষক আঁচনিৰ জৰিয়তে তুলিৰাম ৰমহানে ভূমিহীন পৰিয়ালক বিনামূলীয়াকৈ ভূমুক্তা বিতৰণ কৰাও পৰিলক্ষিত হয়। শাসনাধিষ্ঠিত বিজেপিৰ চৰকাৰৰ দিনত কাৰ্বি পৰিষদখনে কাৰ্বি আংলংবাসীৰ অভাৱ অভিযোগ পূৰণৰ স্বাৰ্থত বহু উন্নয়নমূলক কাম কাজ কৰি গৈছে বুলি সদৰি কৰে ৰমহানে। অনাগত দিনত উন্নয়ন আৰু প্ৰগতিৰ স্বাৰ্থত পুনৰ বিজেপিৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিক সহায় সহযোগ আৰু বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় তুলিৰাম ৰমহানে। বাইহাটা চাৰিআলিত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। বাইহাটা চাৰিআলিত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ গোধন ভৰ্তি কণ্টেইনাৰ বাহন। বাইহাটা চাৰিআলিত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ গোধন ভৰ্তি কণ্টেইনাৰ বাহন। বাহনখনৰ পৰা জব্দ টা চোৰাং গৰু। খাৰিপেটীয়াৰ পৰা বৰ্ণহাটলৈ সৰবৰাহৰ চেষ্টা চোৰাং গৰুকেইটা। ইয়াৰে টা গৰু মৃত অৱস্থাত উদ্ধাৰ, টা জীৱিতভাৱে উদ্ধাৰ। আৰক্ষীয়ে আটক কৰে বাহনৰ চালক বকুৰ জাহুদুল আলী। বৰ্তমান গৌৰৱ গগৈ একমাত্ৰ নেতা, যাৰ পত্নী, পুত্ৰ আৰু কন্যা সকলোৱে বিদেশী। অৰিতি কোঁৱৰে অভিযোগ কৰে যে বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰত গৌৰৱ গগৈ এনেকুৱা এজন নেতা যাৰ পত্নী, পুত্ৰ আৰু কন্যা সকলোৱে বিদেশী পৰিচয় বহন কৰে। এতিয়া কথা হ'ল গৌৰৱ গগৈ নিজে নিজৰ ভৱিষ্যত প্ৰজন্মক বিদেশী কৰি কোনখন মুখেৰে অসমৰ ভৱিষ্যতৰ কথা ক'ব। ফলোছ 73 ডিজিটেল সংবাদ শিৱসাগৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰায় 15 বছৰা অসম শাসনকাল আৰু তেওঁৰ উত্তৰাধিকাৰী হিচাপে এক বিশ্বাসঘাতকতা। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ সন্দৰ্ভত তীব্ৰ মন্তব্য আগবঢ়াই শিৱসাগৰৰ অৰিতি কোঁৱৰে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ'ত অৰিতি কোঁৱৰে কয় যে ইমান ডাঙৰ নেতা তৰুণ গগৈৰ দৰে ব্যক্তিৰ পুত্ৰ এগৰাকী অসমীয়া বা আহোম পৰিচয়লৈ গঢ় লৈ নুঠাটো অসমৰ বাবে গভীৰ হতাশাৰ বিষয়। নিজে পুত্ৰ সন্তানকেই যদি অসমীয়া পৰিচয়লৈ ৰাখিব নোৱাৰিলে তেন্তে বিদেশী লোকক অসমীয়া কৰি তোলাৰ কথাই বা কেনেকৈ ক'ব পাৰে। অৰিতি কোঁৱৰে অভিযোগ কৰে যে বৰ্তমান ৰাজনৈতিক ক্ষেত্ৰত গৌৰৱ গগৈ এনেকুৱা এজন নেতা যাৰ পত্নী, পুত্ৰ আৰু কন্যা সকলোৱে বিদেশী পৰিচয় বহন কৰে। এতিয়া কথা হ'ল গৌৰৱ গগৈ নিজে নিজৰ ভৱিষ্যত প্ৰজন্মক বিদেশী কৰি কোনখন মুখেৰে অসমৰ ভৱিষ্যতৰ কথা ক'ব। এনেধৰণৰ নিউজ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক।